অসমত হাবিগুছি কৃত্ৰিমতাৰে ফুলবাৰী হ'ব নালাগে। আমাক হাবি লাগে। পদূলিৰ কাষে কাষে ৰাস্তা ঘাটৰ কাষে কাষে সেউজীয়া গছ গছনিৰে আবৃত হ'ব লাগে। সেই সেউজীয়া গছ গছনি আমাক অক্সিজেন দিব, জীয়াই ৰাখিব, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাব, গ্ল'বেল ৱাৰ্মিং কমাব, উষ্ণতা বায়ুমণ্ডলৰ উষ্ণতা টেম্পাৰেচাৰ কমাব। তেতিয়াহ'লে আমি ধুনীয়াকৈ ভালকৈ জীয়াই থাকিম এই পৃথিৱীত, এই অসমত। সেইকাৰণে অসমত ফ্ৰেণ্ডছ, হাবি গুছি কৃত্ৰিমতাৰে ফুলবাৰী হ'ব নালাগে। আমাক হাবি লাগে, আমাক সেউজীয়া ধৰণী লাগে, সেউজীয়া অসম লাগে। কাৰণ সেউজীয়াই আনিব বৰষুণ, সেউজীয়াই আনিব আমাৰ জীৱন ধাৰণৰ উন্নত মানদণ্ডৰ প্ৰণালী। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া অসমৰ সেউজীয়া ৰাস্তা ঘাট এনেকুৱা লাগে। এনেকুৱা ৰাস্তা ঘাট গুচাই কৃত্ৰিমতাৰে আমাক ফুলবাৰী নালাগে। আমাক লাগে সেউজীয়া অসম, সেউজীয়া পদূলি, সেউজীয়া পথৰ দুয়োকাষে হৈ থকা এটা পৰিৱেশ। মই আপোনালোকক দেখুৱাব গৈ আছোঁ যে অসমৰ সেউজীয়া পদূলি, সেউজীয়া ৰাস্তা ঘাট, ৰাস্তা ঘাটৰ দুয়োকাষে থকা সেউজীয়া পৰিৱেশ। এয়া বলকচোন, আমি অসমত কিছুমান সেউজীয়া বস্তু আপোনালোকক দেখুৱাই আছোঁ। আমাক সেউজীয়া পথ লাগে, সেউজীয়া পৰিৱেশ লাগে। আমাক কৃত্ৰিমতাৰে হাবি গুছি ফুলবাৰী নালাগে ফ্ৰেণ্ডছ। মই গৈ আছোঁ আপোনালোকক কিছুমান সেউজীয়া পৰিৱেশ দেখুৱাবলৈ। কৃত্ৰিম পদ্ধতিৰে হাবি গুছি ফুলবাৰী কৰিলোঁ অসমত, কিন্তু সেই ফুলবাৰীয়ে আমাক সম্পূৰ্ণৰূপে অক্সিজেন যোগান ধৰিব নোৱাৰিলে। সেইকাৰণে নদীত নাই আজি পানী, নাই বৰষুণ, কেৱল খৰাং, কেৱল খৰাং। খেতিপথাৰ উদং, খেতিপথাৰ পকা চপৰাৰে ভৰপূৰ, নাই পানী। সেইকাৰণে কৃষক বন্ধুৱে আজি খেতি কৰিব নোৱাৰিলে। অৰ্থাৎ আমাক কৃত্ৰিম পদ্ধতিৰে অসমত হাবি বন গুচাই ফুলবাৰী নালাগে। আমাক কেৱল লাগে হাবি, কেৱল লাগে সেউজীয়া, কেৱল লাগে সেউজীয়া অসম। এয়া মই আপোনালোকক কিছুমান সেউজীয়া পৰিৱেশ দেখুৱাবলৈ গৈ আছোঁ। এনেকুৱা সেউজীয়া পৰিৱেশ, এনেকুৱা পৰিৱেশ পাছৰ প্ৰজন্মনে কেনেকৈ পাব যদি আমি ধ্বংস কৰি যাওঁ ফ্ৰেণ্ডছ? তেওঁলোকে কেৱল কৃত্ৰিমতাৰে ভৰপূৰ এখন পৃথিৱী পাব, য'ত কেৱল জ্বৰ, য'ত কেৱল ধোঁৱাময়, কেৱল দুৰ্গন্ধ, য'ত কিছুমান অপ্ৰয়োজনীয় গেছ, য'ত অক্সিজেনৰ অভাৱ, য'ত অতিশয় গৰম উষ্ম। কেনেকৈ থাকিব পাছৰ প্ৰজন্ম ফ্ৰেণ্ডছ? এনেকুৱা বননি, এনেকুৱা হাবি যদি আমি ধ্বংস কৰোঁ। ৰাখিব লাগিব ফ্ৰেণ্ডছ আমি এনেকুৱা হাবি, এনেকুৱা সেউজীয়া পৰিৱেশ অসমত
জীয়াই ৰাখিব লাগিব পাছৰ প্ৰজন্মৰ কাৰণে। তেতিয়াই বিশ্বই অসমক আঁকোৱালি ল'ব, অসমক অনুসৰণ কৰিব। ফ্ৰেণ্ডছ, চাওক ফ্ৰেণ্ডছ, এনেকুৱা পৰিৱেশ আমি অসমত ৰাখিব লাগিব। আমাক আৰ্টিফিচিয়েল কোনো গাৰ্ডেন নালাগে, কেৱল লাগে নেচাৰেলি গাৰ্ডেন। কাৰণ আৰ্টিফিচিয়েল গাৰ্ডেনে অলৰেডি অক্সিজেনৰ অভাৱ কৰি তুলিছে, কেৱল কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বঢ়াইছে। ফ্ৰেণ্ডছ, মই গৈ আছোঁ কিছুমান সেউজীয়া পৰিৱেশলৈ, আপোনালোকেও আহকচোন। কৃত্ৰিম পদ্ধতি অৱলম্বন কৰি মানৱ জাতিয়ে এনেকুৱা এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিলে গোটেই পৃথিৱীতে, য'ত মৌচুমী বায়ুৱে আজি ৰেগুলাৰ হ'ব নোৱাৰিলে, টান ল'ব নোৱাৰিলে। ফ্ৰেণ্ডছ, আজি মানৱ জাতিয়ে কৃত্ৰিম পদ্ধতি অৱলম্বন কৰি গোটেই পৃথিৱীতে এটা ভয়াৱহৰ পৰিৱেশ সৃষ্টি কৰিলে, যাৰ ফলত মৌচুমী বায়ু, মনচুন যিটো উইণ্ড, টান ল'ব নোৱাৰিলে, অৰ্থাৎ ঘূৰিব নোৱাৰিলে, আহিব নোৱাৰিলে, সোমাব নোৱাৰিলে, যাৰ ফলত ভাৰতবৰ্ষ তথা অসমত আজি খৰাং, বৰষুণ নাই, খেতিপথাৰ কেৱল পকা চপৰাৰে ভৰপূৰ, ফাট মেলিছে, কৃষকৰ হাহাকাৰ লাগিছে। এনেকুৱা দুৰ্যোগ আহি থাকিব গোটেই পৃথিৱীতে। ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান গোটেই পৃথিৱীতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আহি পৰিছে, কাৰণ এইবিলাক মানৱ জাতিয়ে সৃষ্টি কৰিছে। এই দুৰ্যোগ মানৱ জাতিয়ে কৃত্ৰিম পদ্ধতিৰে আনিছে। কৃত্ৰিম পদ্ধতি অৱলম্বন কৰি গোটেই পৃথিৱীতে আজি বিভিন্ন ধৰণৰ দুৰ্যোগ, প্ৰাকৃতিক ঘটনা বৃদ্ধি কৰিছে। আপোনালোকে এতিয়া ইয়াৰ প্ৰত্যাহ্বান ল'বলৈ সাজু হওক ফ্ৰেণ্ডছ, কাৰণ
এতিয়া গোটেই মানৱ জাতিয়ে কৃত্ৰিম পদ্ধতি অৱলম্বন কৰি এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। মানুহক কেৱল লাগে অৰ্থাৎ তাড়াতাড়ি লাগে। কাৰণ যিকোনো পদ্ধতিৰে মানুহে প্ৰয়োজনীয় ঘাটি পূৰণ কৰিব বিচাৰে। তেওঁলোকে নাভাবে যে তেওঁলোকে জন্ম দিয়া সতি সন্ততিৰ অৱস্থা। মানুহক কেৱল লাগে তাড়াতাড়ি লাগে, যিকোনো পৰিস্থিতিৰে যিকোনো পদ্ধতিৰে কেৱল লাগে। কাৰণ তেওঁলোকে নাভাবে যে পাছৰ প্ৰজন্মৰ অৱস্থা কি হ'ব। তেওঁলোকে যিকোনো প্ৰকাৰে প্ৰাকৃতিক কাৰ্য ধ্বংস কৰি কেৱল লাগে। আজি মই ক'ব বিচাৰিছোঁ যে আপোনালোকে কৃত্ৰিম পদ্ধতি অৱলম্বন কৰি আৰাম নকৰিব। আৰামেই হ'ল হাৰাম, ধ্বংস। সেইকাৰণে কিছুমান নেচাৰেল পদ্ধতি অৱলম্বন কৰি আপোনালোকে আৰাম কৰক, তেতিয়া প্ৰকৃতি ঠিকে থাকিব। কৃত্ৰিম পদ্ধতি অৱলম্বন কৰি আৰাম কৰি পৃথিৱীৰ বায়ুমণ্ডল ধ্বংস নকৰিব ফ্ৰেণ্ডছ। কাৰণ ইতিমধ্যে ওজন স্তৰ ফুটা হৈ আজি আল্ট্ৰা ভায়লেট যিটো অতি বেঙুনীয়া ৰশ্মি আহি সোমাই পৰিছে পৃথিৱীত। ডাইৰেক্ট আহি আমাৰ স্কিনত পৰিছে, ছালত পৰিছে, চুলিত পৰিছে, বিভিন্ন ৰোগৰ সমস্যা কৰিছে ফ্ৰেণ্ডছ। যে আপোনালোকে তাড়াতাড়ি কৃত্ৰিম পদ্ধতিৰে আপোনালোকে নিবিচাৰিব। আপোনালোকে লাহে লাহে প্ৰাকৃতিকভাৱে আপোনালোকে আৰাম বিচাৰক। আজি আপোনালোকে চিন্তা কৰিব পাছৰ প্ৰজন্মলৈ, পাছৰ পৃথিৱীখনলৈ। আপোনালোকে ধ্বংসৰ গৰ্হত পেলাই দিছে গোটেই পৃথিৱী। পৰিৱেশে আজি বিনষ্ট হৈছে আপোনালোকৰ বাবে। সেইকাৰণে আপোনালোকে জন্ম দিয়া সতি সন্ততিৰ অৱস্থা লক্ষ্য ৰাখি, পাছৰ অৱস্থা লক্ষ্য ৰাখি আপোনালোকে কাম কৰি যাওক। এয়া মোৰ সকলো মানৱ জাতিলৈ এয়া আহ্বান থাকিল। আমি জলাশয়বিলাক ইতিমধ্যে দূষিত কৰি পেলাইছোঁ, নোহোৱা কৰি পেলাইছোঁ, আৰু বৰষুণৰ অভাৱত পানী কমি গৈছে। যদি এনেহেন নদী আমি জীয়াই ৰাখিব নোৱাৰোঁ, আমি ইয়াৰ পৰিৱেশ ভাল কৰি ৰাখিব নোৱাৰোঁ, যে আমি জীয়াই থকাৰ অৰ্থ কি? পাছৰ প্ৰজন্মই কি ভোগ কৰিব প্ৰাকৃতিক সৌন্দৰ্য ফ্ৰেণ্ডছ? আজি বৰষুণৰ অভাৱত নদীৰ অৱস্থা এনেকুৱা, পাছত বা কি হয় তাৰ ঠিক নাই। চাওক ফ্ৰেণ্ডছ, আজি নদীসমূহৰ অৱস্থা এনেকুৱা, য'ত পানী নাই। আজি ভৰ বাৰিষাতো পানী নাই।